নমস্কাৰ প্ৰথমে মই জেৰিনাই আমাৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই টেঙেচি টেঙাৰ ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছো। সকলোৱে জনা আৰু একেবাৰে সহজ ৰেচিপি, খাবলৈ খুব ভাল লাগে। আহকচোন তেনেহলে আজি মইনো কেনেকৈ টেঙেচি টেঙাৰ বনাম তাকে চাওঁ। ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিব লাগে প্ৰত্যেকটো ভিডিওৰ নটিফিকেশনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহলে আহকচোন ভিডিওটো আৰম্ভ কৰো। আজি মই টেঙেচি টেঙা বনাবৰ বাবে ইয়াত লৈ লৈছো এটা জাতিলাও। জাতিলাওটো মই সম্পূৰ্ণ দি নিদিওঁ, ইয়াৰে 4 ভাগৰ 1 অংশহে দিম। আৰু লৈ লৈছো এমুঠি কেঁচা ধনিয়া আৰু লৈছো এটা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া। জলকীয়াৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। আৰু লৈছো 2টা মিডিয়াম সাইজৰ আলু আৰু লৈছো এটা পিয়াজ আৰু লৈ লৈছো এমুঠি টেঙেচি। তাৰ পাছতে লৈ লৈছো 8 পিচ মাছ। এয়া মই মাছ কিপিচ লৈ লৈছো। এতিয়া এটা বাটি লৈ লৈছো। মাছখিনি আমি মেৰিনেট কৰিব লাগিব। বাটিটোত মই মাছখিনি দি দিছো। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছো, সোৱাদ অনুসৰি হালধি দিছো আৰু 1 চামুচমান মিঠাতেল দি দিম। এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি লম। মাছ কিপিচৰ গাত যাতে হালধি আৰু নিমখ মিঠাতেল ধুনীয়াকৈ লাগি যায় সেয়ে মই ভালকৈ মিক্স কৰি লৈছো। এয়া মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম আৰু এইটো সময়তে পাচলিখিনি মই কাটি ল'ম। এয়া টেঙেচি টেঙাখিনি মই হিবাৰবিলাক কাটি ললো আৰু ভালকৈ ধুই ল'ম। আৰু ইফালে জাতিলাও আৰু আলুখিনিও কাটি ললো। আলু পিচটো মই ইমানটো জোখতে কৰিছো আৰু জাতিলাও পিচটো অলপ সৰু সৰু কৰিছো। এতিয়া এইখিনি মই কুকাৰত দি ল'ম। এটা প্ৰেছাৰ কুকাৰত গোটেইখিনি ভৰাই দিছো আৰু কফি কাপেৰে 1 কাপমান এতিয়া গৰম পানী দি দিম আৰু চিটি মাৰিবলৈ 2টা দিম। এতিয়া এইটো মই গেছৰ ওপৰত উঠাই দিম আৰু চিটি 2টা মাৰিবলৈ দিম। আৰু টেঙেচি টেঙাখিনিও মই এনেকৈ সৰু সৰুকৈ কাটি ললো। লগতে ধনিয়াখিনিও এনেকৈ সৰু সৰুকৈ কাটি লৈছো। এয়া প্ৰেছাৰ কুকাৰে আমাৰ চিটি মাৰিছে। মই 2টা চিটি মাৰিবলৈ দিম। ইফালে এখন কেৰাহী গেছৰ ওপৰত পাতি থৈছিলো। কেৰাহীখন গৰম হোৱাত মই 3 টেবুল চামুচ মিঠাতেল দি দিছো। তেলখিনিও গৰম হৈ গ'ল। এতিয়া ইয়াতে মই মাছ কিপিচ দি দিছো। এতিয়া মাছ কিপিচ মই ফুল ফ্ৰাই কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে হাফ ফ্ৰাই কৰি ল'ব পাৰে। মই কুকাৰত জাতিলাও আৰু আলু দি দিয়াৰ কাৰণে মাছ কিপিচ ফুল ফ্ৰাই কৰি ল'ম। যদি কুকাৰত নিদি ইভাগৈ বনালো হেতেন তেতিয়া মই হাফ ফ্ৰাই কৰি ললো হেতেন। এতিয়া মাছ কিপিচ মই উল্টা কৰি দিছো যাতে ওপৰ সাইডটো ভালকৈ সিজি যায়। এই মাছ কিপিচ মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো। মাছ কিপিচ মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাছ কিপিচ এখন প্লেটত নমাই ল'ম। এতিয়া মই মাছ কিপিচ ফ্ৰাই কৰাৰ পাছত সেই একেখিনি তেলতে মই আধা চামুচ পাঁচফোৰণ দি দিছো। পাঁচফোৰণখিনি ফুটি অহাত মই পিয়াজ আৰু জলকীয়াখিনি লগতে দি দিম। আকৌ এবাৰ ভালকৈ ফ্ৰাই কৰি ল'ম যাতে জলকীয়াখিনি সিজি যায় আৰু পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি আধা চামুচ হালধি দিছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো যাতে হালধিৰ কেঁচা গন্ধটো নোহোৱা হৈ যায়। এতিয়া মই টেঙেচিখিনি ইয়াতে দি দিম আৰু ভালকৈ ভাজি ল'ম। টেঙেচিখিনি ভালকৈ সিজিবৰ কাৰণে মই 5 ছেকেণ্ডমানৰ কাৰণে ঢাকন দি থৈ দিম। টেঙেচি সিজিবলৈ আমাৰ বেছি সময় নালাগে। তাৰ মাজতে মই আকৌ এবাৰ ঢাকন দাঙি লৰাই দিছো। এয়া আমাৰ টেঙেচিখিনি সিজি গৈছে। এতিয়া মই আকৌ 2 ছেকেণ্ডমানৰ কাৰণে ঢাকন দি থৈ দিছো। এয়া এবাৰ টেঙেচিখিনি সম্পূৰ্ণকৈ সিজি গ'ল। এতিয়া মই কুকাৰত থকা আলু আৰু জাতিলাওখিনি দি দিম। ইয়াৰ মই পানীখিনি পেলাই নিদিওঁ, পানীখিনি মই লগতে দি দিছো।
এতিয়া সোৱাদ অনুসৰি নিমখ সৰু চামুচেৰে মই 1.5 চামুচ দিম। আপোনালোকে নিমখ নিজৰ জোখমতে দি ল'ব। এতিয়া মই ঢাকোনখন লগাই 10 মিনিটমানৰ কাৰণে থৈ দিম। 10 মিনিটৰ পাছত ঢাকোন দাঙি চাইছোঁ, এয়া ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই আলু আৰু জাতিলাও 2 পিচমান এনেকৈ হেতাখনেৰে ভাঙি দিছোঁ, যাতে আঞ্জাখিনি অলপ ডাঠ হৈ যায়। আপোনালোকে পাতলকৈ খাওঁ বুলি ভাবিলে পাতলকৈও খাব পাৰে। মই অলপ ডাঠ হ'লে খাই ভাল পাওঁ কাৰণে মই আলু আৰু জাতিলাওবোৰ এনেকৈ ভাঙি দিছোঁ। মই গোটেইখিনি ভাঙি নিদিওঁ, অলপ আলু আৰু অলপ জাতিলাও থৈ দিম, আধাখিনিহে ভাঙি দিছোঁ। এয়া ধুনীয়াকৈ উতলি অহাৰ পাছত মই এতিয়া মাছখিনি দি দিছোঁ। মাছ মই 4 পিচে দিম, কাৰণ আমাৰ ঘৰৰ মানুহ 4জনৰ কাৰণে 4 পিচ দিছোঁ আৰু 4 পিচ এনেকৈ ফ্ৰাই কৰিয়ে খাম। এতিয়া মই কাটি ৰখা ধনিয়াখিনিও দি দিছোঁ। এনেকৈ আঞ্জাখিনি হোৱাৰ পাছত কেঁচা ধনিয়া দিলে গোন্ধটো বহুতেই ভাল লাগে। এতিয়া মই ঢাকোনখন লগাই 5 ছেকেণ্ডমানৰ কাৰণে থৈ দিম। এয়া ধনিয়াখিনি আমাৰ ধুনীয়াকৈ সিজি আহিলে আৰু বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া বাতি এটাত নমাই লৈছোঁ আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, কমেণ্টো কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আহিবলগীয়া প্ৰত্যেকটো ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।